আপুনি শাৰীৰিক শ্ৰম কৰি থাকিব পাৰিব যেতিয়ালৈকে মনৰ জোৰটো থাকিব, কিন্তু মনৰ জোৰটো যদি নাই, মনৰ শক্তি নাই, যিমান শৰীৰত বল থাকিলেও আপুনি সেইটো কাম কৰিব নোৱাৰে। গতিকে সেই মানসিক খাদ্যটো প্ৰতিগৰাকীয়ে উলিয়াব জানিব লাগিব যে ক'ত আমি মানসিক খাদ্য পাওঁ। গতিকে খাদ্যৰ সেই তিনিটা অন্তত আমি ভাবোঁ যে আমাৰ চাৰিওফালে থকা সেই খাদ্যবোৰ বুটলি কাটলি আনি আমি খাব জানিব লাগিব। খুৱাইছোঁ কি সন্তানক, যে আমি শিকিব লাগে কুন্তিৰ পৰা, যে ঈশ্বৰলৈ অকণমান আগবঢ়াই যি কুন্তিয়ে তেওঁৰ সন্তানক খুৱাইছিল, কিন্তু সেই খাদ্য খুৱাব পৰা নাছিল গান্ধাৰীয়ে। যাৰ ফলত যেতিয়া প্ৰশ্ন সুধিছিল যে তোমাৰ সন্তান, এই পাছতি সন্তান তুমি কেনেকৈ ইমান বিজ্ঞ কৰি তুলিলা, ইমান তোমাৰ পাছতি সন্তান ইমান কিয় বিশেষ হ'ল, সেই বিশেষত্ব ক'ত আছিল? বোলে মোৰ খাদ্যত আছিল। মই খাদ্য ৰান্ধোতেই ঈশ্বৰৰ বাবে আগবঢ়াই এনেভাৱে খাদ্য ৰান্ধিছিলোঁ, সেই খাদ্য খোৱাৰ বাবে মোৰ সন্তান ঈশ্বৰমুখী হৈছে। কিন্তু তুমি হয়তো সেই খাদ্য ৰান্ধোতে সেইখিনি কাম কৰা নাছিলা। গতিকে আমাৰ প্ৰতি ৰন্ধনশালত এই কথাখিনি গুঞ্জৰিত হৈ উঠিব লাগে। প্ৰতি ৰন্ধনশালত আমাৰ প্ৰতিগৰাকী আই মাতৃয়ে সেই ঈশ্বৰৰ গুণান কীৰ্তন কৰিব লাগে। প্ৰতিগৰাকী আই মাতৃৰ পাকঘৰত সেই কথাবোৰ গুঞ্জৰিত হ'ব লাগে, যাতে আপোনাৰ সন্তানটো সুস্থ হৈ থাকে। আপুনি মাছে ভাত খুৱাইছে, মাংসই ভাত খুৱাইছে, আলু পিটিকাই ভাত খুৱাইছে, দাইলে ভাত খুৱাইছে, এইটো ডাঙৰ কথা নহয়, কিন্তু কেনেকৈ ৰান্ধি খুৱাইছে সেইটোহে ডাঙৰ কথা। যদি মাছে মাংসই ভাত ৰান্ধি সন্তানৰ সন্মুখত কাঁহীখন দলিয়াই দিয়ে, খা কিমাননো উৎপাত কৰি নাথাকক, সেই সন্তানে খাই তৃপ্তি নাপায়। যদি দালি ভাত কেইটাই দিছে, আলু পিটিকাই দিছে, কিন্তু মৰমেৰে কৈছে খোৱা শুন এইকেইটা খাই লোৱা, আৰু সেই খোৱাৰ বিনিময়ত ধন্যবাদ জনাবলৈ শিকাইছে ঈশ্বৰক, তেতিয়া সেই খাদ্যই আপোনাৰ সন্তানক সেই খাদ্যৰ প্ৰতি কৃতজ্ঞ কৰোৱাব। আৰু যি কৃতজ্ঞতাইহে আচলতে আমাক মানুহ কৰে। আমি মানুহবোৰ কেতিয়াবা অকৃতজ্ঞ বুলি কোৱা হয়, মই সেইবাবে এই কথাষাৰ উল্লেখ কৰিলোঁ। এতিয়া সেই খাদ্যৰ পাছত শৰণৰ কথা, আমি আচলতে ভজনৰ কথা ক'বলৈ নাযাওঁ, কাৰণ আমি ভজন লোৱা নাই, গ্ৰহণ কৰিব পৰা আমাৰ সময় পোৱা নাই। আমি যিটো শৰণ লৈছোঁ গতিকে অকণমান সেই কথাষাৰে ভিতৰৰ বিষয়বস্তুলৈ নাযাওঁ, কিন্তু খুব থুলমূলকৈ যদি আমি